ছাত্ৰীসকল অসমীয়া পাঠলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ষষ্ঠমান শ্ৰেণীৰ কবিতা সঞ্চয় এই কবিতাটোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ তোমালোক উপকৃত হ'বা। প্ৰথম প্ৰশ্নটো হ'ল তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দবোৰৰ সম্ভাৰ বা অভিধানত চাই লিখা। কৰকৰা কৰকৰা মানে হৈছে পানী নথকা শুকান। বৰ্ষণ বৰ্ষণ শব্দৰ অৰ্থ হৈছে বৰষুণ হোৱা কাৰ্য। কৃপণ কৃপণ শব্দৰ অৰ্থ হৈছে অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি। অৰ্থ মানে হৈছে ধন বা টকা পইচা। কুণ্ঠি কুণ্ঠি মানে হৈছে নাৱৰ ভিতৰৰ খোটালি অৰ্থাৎ ৰুম বা কোঠা। পুণ্যতুয়া শব্দৰ অৰ্থ হৈছে পবিত্ৰ পানী থকা নদী। শান্তিয়নী শান্তিয়নী শব্দটোৰ অৰ্থ হৈছে শান্তি কৰা পানী অৰ্থাৎ অসুচি নাইকিয়া কৰা পানী। ঘুলি ঘুলি শব্দৰ অৰ্থ হৈছে মহ গাহৰি আদি জন্তুৱে পোকা লেটি লোৱা খাল। নিৰ্মল নিৰ্মল শব্দটোৰ অৰ্থ হৈছে পৰিষ্কাৰ বা লেতেৰা নথকা। হিত শব্দটোৰ অৰ্থ হৈছে উপকাৰ নহ'লে মংগল। কবিতাটিৰ দ্বিতীয় প্ৰশ্ন হ'ল সঞ্চয় কবিতাটোৰ মূল ভাৱ লিখা। তোমালোকে মূল ভাৱ এনেদৰে লিখিবা। কবিতাটিৰ মূল ভাৱ হৈছে উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে, কাৰণ সেই মাটি শুকান হৈ যায়, তাত খেতি বাতিও নহয়। আনহাতে মৌ মাখিয়ে ফুলৰ পৰা মৌ সঞ্চয় কৰে, সেই মৌ নিজৰ পোৱালীয়েও খায় আৰু মৌৰেখ মানুহেও খায়। কৃপণে কৰা সঞ্চয় খৰচ কৰিব নোৱাৰে বাবে কাৰো উপকাৰ নহয়। আন্ধাৰ হৈ থকা চোৰ চাঙত থৈ দিয়ে, কিন্তু জ্ঞানৰ সঞ্চয় কৰিলে মনৰ ভিতৰত অজ্ঞানতা দূৰ কৰে। মাটিৰ পাত্ৰত থলেও গংগাজল সদায় পবিত্ৰ হৈ থাকে। মহঘুলিৰ বোকা পানী সোণৰ পাত্ৰত থলেও পবিত্ৰ পানী হ'ব নোৱাৰে। আনৰ বা সমাজৰ উপকাৰত নহা সঞ্চয় কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি। কবিতাটিৰ তৃতীয় প্ৰশ্ন হ'ল কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। উত্তৰ তোমালোকে এনেদৰে লিখিবা। সঞ্চয় কৰি ৰখা ধন বা আন বস্তুৰ দ্বাৰা নিজৰ বা সমাজৰ আন লোকৰ উপকাৰ হ'লেহে সেই সঞ্চয়ক প্ৰকৃত সঞ্চয় হোৱা বুলি কোৱা হৈছে। পিছৰ প্ৰশ্নটো হ'ল জ্ঞানৰ সঞ্চয়ে পোহৰ বিলায় মনৰ নেদেখা কুণ্ঠিবোৰত। কুণ্ঠি শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতা ফাঁকিত থকা কুণ্ঠি শব্দটোৱে কিহৰ খোটালিক বুজাইছে? কবিতা ফাঁকিত থকা কুণ্ঠি শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালিক বুজাইছে, অৰ্থাৎ মানুহে নজনা কথাবোৰক বুজাইছে। 5 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিব লিখিছে উয়ে কি সঞ্চয় কৰে? উত্তৰ উয়ে মাটি সঞ্চয় কৰে আৰু সেই মাটি কৰকৰা হয়। 6 নম্বৰ প্ৰশ্ন মৌ মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়? উত্তৰ মৌ মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়। 10 নম্বৰ প্ৰশ্ন উইৰ সঞ্চয়ৰ ফলত কি হয়? উত্তৰ উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নাইকিয়া আৰু শুকান হয়। 6 নম্বৰ প্ৰশ্ন জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত কি বিলায়? উত্তৰ জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত পোহৰ বিলায়, অৰ্থাৎ নজনা কথাবোৰ জানিব পাৰোঁ। 19 নম্বৰ প্ৰশ্ন জল ক'ত সাঁচি থ'লে নিৰ্মল নহয়? উত্তৰ জল সোণৰ পাত্ৰত সাঁচি থ'লে নিৰ্মল নহয়। 6 নম্বৰ প্ৰশ্ন কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। ক পুণ্যতুৱা গংগাজল সাঁচি থ'লে হয় শান্তিয়নী পবিত্ৰ জল। পুণ্যতুৱা শব্দটোৱে কি বুজাইছে? উত্তৰ পুণ্যতুৱা শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে। গংগা যমুনা গোদাবৰী সৰস্বতী নৰ্মদা সিন্ধু আৰু কাবেৰী এই 7খন নদীক পুণ্যতুৱা নদী বোলে, অৰ্থাৎ ইয়াৰ পানী পবিত্ৰ।